Hello guys, welcome back to another video of Manavesh Bora Vlogs. আজি গাড়ী লৈ গৈছো ষ্টেডিয়ামলৈ মই ভাবিলোঁ আজি ব্লগ এটা বনাওঁ যিহেতু আজি নেশ্যনেল স্পৰ্টছ ডে আৰু নেশ্যনেল স্পৰ্টছ ডে কাৰ কাৰণে পাতা যায় আপোনালোকে চবেই জানে বিখ্যাত হকী খেলুৱৈ মেজৰ ধ্যানচান্দজী তেখেতৰ জন্মদিন হয় জন্মদিনতে আজি পাতা হয় নেশ্যনেল স্পৰ্টছ ডে চ' আজি আমাৰ ষ্টেডিয়ামত প্ৰগ্ৰেম এটা অৰ্গেনাইজ কৰা গৈছে আমাৰ ষ্টেডিয়ামত যোনখিনি ৰিজাল্ট দিছে এডভান্স গ্ৰুপৰ তেওঁলোকক আজি ফেলিচিটেট কৰা যাব আগৰ হওক এতিয়াৰ হওক চ' আজি সৰু সুৰা প্ৰগ্ৰেম এটাই হ'ব আপোনালোকক গোটেই প্ৰগ্ৰেমখিনি দেখাই থাকিম কাক কাক আজি সম্বৰ্ধনা জনোৱা হয় ফেলিচিটেট কৰা হয় আৰু সৰু সৰু এটা পেকেট লাঞ্চ টাইপৰ থাকিব বলকচোন এতিয়া হেৰি আমাৰ ট্ৰেইনিঙো আছে 3:30 4:30 ট্ৰেইনিংখিনি কৰাই ল'ম তাৰপিছত 6:30 মানৰ পৰা আৰম্ভ হ'ব আজি ষ্টেডিয়ামৰ পৰা আহোঁতে অকণমান লেট হ'ব মোৰ চ' আপোনালোকক আজি গোটেইখিনি দেখাই থাকিম বলক আজি মই ছোৱালী স্কুল ছুটি হোৱাৰ পাছত মোৰ চচুৰবাৰীলৈ আহিলোঁ কেলৈ কি আপোনালোকে গম নাপায় আজিৰ পৰা 4 দিনমানৰ আগতে মোৰ ব্ৰাদাৰ ইন লৰ হাৰ্ট এটেক হ'ল সেইবাবে হেল্থ চিটিত এডমিট হৈ আছে এটা বাইপাছ চাৰ্জাৰী এটা হ'ল হৈ যোৱাৰ পাছত 4 দিন অবজাৰ্ভেশ্যনত ৰাখিলে আজি ডিছচাৰ্জ দিব বুলি ক'লে চ' তাতে মা তাতে আছে তাৰপিছত মানুহজনী আছে অফিচত মই সেইটো কাৰণে আহি ছোৱালীক ইয়াতে চচুৰবাৰীত থ'লোহি থৈ তাতে ভাত চাত খাই এতিয়া সেই ষ্টেডিয়ামলৈ ওলাই আহিছোঁ চাৰিআলি পাইছোঁহি এনেকুৱা গৰম আজি 32 33 মান হয় কিন্তু ফিলছ লাইক মানে 40 টাইপ হৈ আছে মানে ইমান গৰম হয় এতিয়া উপায় নাই যাবতো লাগিবই গৰম হওক ঠাণ্ডা হওক সেইটো কাৰণে ওলাই আহিছোঁ আজি প্ৰগ্ৰেমটো ভালে ভালে হওক আপোনালোকক গোটেইখিনি দেখাম নেশ্যনেল স্পৰ্টছ ডে যিহেতু হয় আজি পাতিছে ধুনীয়াকৈ বেছি সময় নহয় আধা ঘণ্টা 45 মিনিটৰ প্ৰগ্ৰেম হয় অকল ফেলিচিটেট কৰিব চ' ব'লক একেবাৰে ষ্টেডিয়াম পাই লওঁগৈ তাতে আপোনালোকক লগ পাই আছোঁ ষ্টেডিয়াম আহি পালোহি দেখিছে কেনেকুৱা ৰ'দ আৰু এইটোৱে আমাৰ ষ্টেডিয়ামটো 0.5ত দেখাই দিছোঁ এখন ডাঙৰ এখন খেলপথাৰ আছে ইয়াতে ফিল্ড আছে গছ আছে গছ গছনি আছে ইয়াতে গাড়ীখন থৈছোঁ ৰ'দত থ'লেগৈ বস্তু একদম গলি যাবগৈ ডেছবৰ্ড চেছবৰ্ড সেইটো কাৰণে ছাঁহত থৈ গৈছোঁ পাছত যেতিয়া গধূলি হ'ব থাকিব একো নাই ইয়াত প্ৰব্লেম নাই আমাৰ ছিকিউৰিটি আছে আজি সোনকালেই পালোহি 3:15 হোৱাই নাই চ' ব'লকচোন ভিতৰত কোন কোন আছে কোন নাই চব আপোনালোকক দেখাই থাকিম মোৰ ভিডিঅ'ৰ জৰিয়তে সেই আমাৰ ষ্টেডিয়ামৰ ভিতৰুৱা দৃশ্য ক'ৰ্ট খালী হৈ আছে এতিয়া বেছি অহা নাই টাইম হোৱালৈকে আহি যাব আৰু আজি আমাৰ মেইন প্ৰগ্ৰেমটো আছে ৰ'ব আপোনালোকক দেখাই দিছোঁ এইটো ভিতৰত হ'ব এই গ্লাছৰ ভিতৰত ভালকৈ দেখা নাই আপোনালোকক মই দেখাই আছোঁ সেয়া আজি আমাৰ প্ৰগ্ৰেম হ'ব ইয়াতে এতিয়া লাইট চাইট চব অফ কৰি থোৱা আছে আপোনালোকক ধুনীয়াকৈ দেখাম এইটো আমাৰ চাউণ্ড ছিষ্টেম ইয়াত লাইট জ্বলাই দিলোঁ ইয়াত আমাৰ গেষ্ট আহিব ষ্টেডিয়ামৰে গেষ্টকেইজন আৰু এইখন চাই লওক নেশ্যনেল স্পৰ্টছ ডে খানাপাৰা বেডমিণ্টন নাৰ্চাৰী আণ্ডাৰ দ্য এজেছ অফ খানাপাৰা স্পৰ্টছ এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়াম খানাপাৰা চ' আপোনালোকক ধুনীয়াকৈ লাহে লাহে প্ৰগ্ৰেমবিলাক দেখাই থাকিম চাই থাকিব মিছ নকৰিব আজি এক্সাৰচাইজ ৰানিঙৰ ভিডিঅ' দেখুওৱা নাই অকণমান আজি কৰালোঁ ইহঁতক এতিয়া ৰ'টেশ্যন কৰি আছে ৰ'টেশ্যন কৰাৰ পাছত 2-3 মিনিটছমান ৰেষ্ট দিম ৰেষ্ট দিয়াৰ পাছত আকৌ ড্ৰিল কৰিব আছে ড্ৰিলখিনি কৰক বাকীকেইজন তেতিয়ালৈকে আহক আহাই নাই এতিয়ালৈকে সিহঁতৰ ৰ'টেশ্যনখিনি হৈ লওক পাছত কি ট্ৰেইনিং কৰাওঁ আপোনালোকক দেখাই আছোঁ
সেয়া আমি বাচ্চাখিনিক খেলালোঁ। খেলোৱাখিনিনো কি দেখাম, আপোনাক অকণমান দেখাই দিছোঁ। সৰু ল'ৰাজনৰ ৰায়ান তাৰ নামটো, তাক অকণমান এনেই খেলালোঁ, ফ্ৰণ্ট বেক খেলাই দিলোঁ। বাকীখিনি তেনেকৈ দেখুওৱা নাই আৰু। সেইখিনি চবেই এতিয়া ফ্ল'ৰ কৰি আছে। 4:30 বেটছ জল্দি খালী কৰিব লাগিব। টাইম অলৰেডি 5:45 হ'ল। চ' এতিয়া ভিতৰত কি প্ৰগ্ৰেমটো আৰম্ভ হোৱা নাই, কি কৰি আছে আপোনালোকক দেখাওঁ। সেইখিনি আমাৰ ষ্টুডেণ্ট লাহে লাহে আহি আছে, কেইজনমান তাত বহি আছে, ঘোষদা, পদ্মদা। সেইপিনে আহিছে আমাৰ প্ৰেছিডেণ্ট আহিছে। বাকী গোটেইখিনি আপোনালোকক প্ৰগ্ৰেম দেখাই আছোঁ। সেইপিনে অনুক ছাই একদম পূৰা আজি ৰেডি হৈ আছে লোৱাৰ চোৱাৰ পিন্ধি। আমাৰ হৰ্ষিত গগৈ মোক কৈছে ভ্লগ এটা বনাওঁ বুলি, সেইটো কাৰণে তাক দেখাই দিছোঁ এবাৰ। কি কবি ক? অকণমান জোৰত ক। নমস্কাৰ দোস্ত। নমস্কাৰ কৈছ, তাৰপিছত ইমানেই। আমাৰ মহানৰ পোৱালীয়ে, বাকী গোটেইকেইটা পোৱালীয়ে এতিয়া ডাঙৰ হৈছে আৰু তাতেই দেখাত চব ডাঙৰ ডাঙৰ হৈছে। বৃষ্টি বৰ্ষাদো এতিয়া লাহে লাহে ভৰ্তি হৈছেগৈ ষ্টুডেণ্ট আৰু পেৰেণ্টছো আহিছে। বাকী আমাৰ জেনেৰেল ছেক্ৰেটেৰী, প্ৰেছিডেণ্ট তেওঁলোকো আহিছে। তেওঁলোক আহিলে আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ। আমাৰ গোটেইকেইজন আহিলে। এই ষ্টুডেণ্ট দুজনমানৰ কাৰণে ৰখিবলগীয়া হ'ল। এইয়া আমাৰ গেষ্টকেইজন গোটেইকেইজন আহিলে। এতিয়া প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ, আহক আপোনালোক। লাগে, এটা সাইন্টিফিক মনিটরিং এক্সপার্টস লাগে, এই বস্তুগুলো আমি করি। পরীক্ষাতে উইল স্টার্ট a assembly line for 1570 in the national circuit. আমার এর পর at least 5 ন্যাশনাল সার্কিটের টপ 10 থাকিব লাগিব। এতিয়া যিখিনি কথা আমাৰ গোস্বামী ক'লে সেইখিনি বেছিকখিনি ক'লে, আৰু তেওঁ গোটেই ক্ৰেডিটটো আমাৰ কমিটিত দি আছে। গতিকে এইখিনিতে মই ভাবোঁ আৰু আশা কৰিছোঁ অকণমান কোনো কথা নাই। আমি যিখিনি কোচিং কৰি যিখিনি ধৰক আৰ্থিকভাৱে আমি প্ৰথমতে আহানা she has won a bronze medal in the first all-Assam ranking tournament. One president हमारा लोग बहुत दिनों पर आते हैं। ये तो ओनली ऑल वर्ल्ड अंडर 15 चैंपियनशिप। He has been selected in the CBSE regional team to play for India.
Priyanshu Pakur. Again, he also will be selected for the CBSE regional team to represent this region in the Olympics. 71st All Assam Inter-District Badminton Championship under 13 boys doubles, All Assam Ranking Badminton Tournament bronze medal in under 13 boys doubles, 72nd All Assam Inter-District Badminton Championship under 13 boys doubles third position Guwahati, and PLP MetLife bronze in under 13 boys singles. I request Devota to kindly do the honors. Achievements are All Guwahati tournament gold in under 13. She won the tournament. Bronze in 4th and 5th All Assam ranking tournament in under 13 singles. Champion in PNB MetLife Northeast Zone, and bronze in the Inter-District under 13 girls singles. I request Minister to kindly do the honors. Finally, we come to the star performer of this season, Mr. Master Rehan Jaman. His achievements are Northeast Open Prize Money Badminton Tournament 2023, silver in under 11 boys singles and bronze in under 13 boys doubles. Second All Assam ranking Tejpur, Jorhat, Shivsagar, Guwahati, gold, silver and bronze. PNB MetLife, silver in under 11 years boys singles. Inter-District of bronze in under 13 boys doubles. Bronze in All Assam ranking tournament at Tinsukia. Moi Ganeshta অনুরোধ করি। Who brought the proposal? Mr. Padma Kumar Das. Moi Onjuna Onjuna Padma এটা প্রথমে বছরে প্রেসিডেন্ট করার কারণে প্রেসিডেন্ট স্যার সরি সব কাম করে থাকে আমি তাক খুব কমে দেখা পাওঁ এতিয়া ইজ দেয়ার অলওয়েজ কারণ চাকরিৰ ক্ষেত্ৰত অলপ ইজি হৈছে তাৰ কাৰণে দ্যাটস ওয়াই হি ইজ অলওয়েজ হিয়াৰ থ্যাংক ইউ প্ৰগ্ৰেম অলমষ্ট শেষ হৈছে এতিয়া ৰিফ্ৰেছমেণ্টৰ কাৰণে হেৰি কৰি আছে সৰু সৰু পেকেট এনেকৈ চিঙৰা আৰু মিঠাই চাহ ৰেডি কৰি আছে চবকে দি নিজেও খাই যাওঁ মই যে কৈছিলোঁ মোৰ ব্ৰাদাৰ ইন ল হাৰ্ট এটেক হৈছিলে তেখেতৰ আজি হেৰি হৈছে ডিছচাৰ্জ দিছে তেওঁলোকো ৰৈ আছে হস্পিটেলত মই ইয়াৰ পৰা বাহিৰে বাহিৰে ওলাই তেওঁলোকক লৈ ঘৰত নমামগৈ এয়া আমাৰ পেকেট লাঞ্চ ৰিফ্ৰেছমেণ্ট আৰু ইয়াতে চিঙৰা এনেকৈ গোল্লা আছিলে কেক আৰু খালোঁ খাই বৈ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ লাষ্টত আমাৰ গ্ৰুপ ফটো এখন তোলা হ'ব গ্ৰুপ ফটোখন মই লাষ্টৰ এণ্ডিঙত লগাই দিম চ' যদিহে মোৰ ভিডিঅ' চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই টেক কেয়াৰ